নমস্কাৰ, মই দীপান্বিতা আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইফালে বেটা আৰু মই বহি আছোঁ। বহুত দিনৰ পৰা ভিডিঅ' বনাবলৈ পৰাই নাই, যিহেতু গাটো অলপ অসুস্থ হৈ আছিলোঁ। জ্বৰ, চৰ্দি, কাহ এনেকুৱা ধৰণৰ বেমাৰ হৈ আছিলে আমাৰ দুটাৰে, তাৰো হৈ আছে বাৰু। গতিকে ভিডিঅ' বনোৱা হোৱাই নাছিলে। এইফালে এতিয়া ভাবিছোঁ আজি বহুত দিনৰ পিছত ভিডিঅ' এটা আৰম্ভ কৰোঁ, ভ্লগ এটা আৰম্ভ কৰোঁ। ডেইলি ভ্লগ ঘৰতে আছোঁ। আৰু এইফালে আমাৰ নাটখাট ইমান দুষ্ট হৈছে নে কি ক'ব আৰু। বেটা বেটা চাই দিয়া, হাই দিয়া। তো আমি এনেকৈ বহি আছোঁ এতিয়া। ঘৰৰ ৰাতিপুৱাৰ কামখিনি আমাৰ কমপ্লিট হৈ গ'ল আৰু আমাৰ যিগৰাকী আহে মোক সহায় কৰিবলৈ, বাইদেউ, তেখেতো আহি পেলাই গ'ল। এতিয়া ভাবিছোঁ ইয়াক অকণমান চাফা কৰি লওঁ। আজি গা নুধুৱাওঁ, যিহেতু যোৱাকালি ধুৱাইছিলোঁ। ঠাণ্ডা পৰিছে যে বেছিকৈ, সেইকাৰণে এদিন এৰি এদিনহে গা ধুৱাওঁ তাক। যোৱাকালি ধুৱাইছিলোঁ, গতিকে আজি গা নুধুৱাওঁ। ভাবিছোঁ অলপমান এনেই চাফা কৰি দিম। তাৰপিছত এতিয়া তাক চাফা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম আজি দিনটো কি কি কৰোঁ, চাই থাকিব। এইফালে এয়া গোটেই ওলাই লৈছোঁ, তাক যি যি পিন্ধাম এতিয়া আকৌ চেঞ্জ কৰি এয়া পাউডাৰ চাউডাৰ গোটেইখিনি লৈ লৈছোঁ। আৰু মই আমাৰ বেটাক এইটো লোচনেই লগাওঁ, NMFE, এইটো ডক্টৰে দিছিলে আমাক। তাৰ যেতিয়া জন্মৰ পিছত মানে গাটোত অকণমান গুটি গুটি নিচিনা ওলাইছিলে, ডক্টৰৰ ওচৰত লৈ যোৱা হৈছিল আৰু তেতিয়া তেখেতে এইটো প্ৰেছক্ৰাইব কৰিছিল আমাক। এই লোচনটো বিৰাটেই ভাল। তেতিয়াৰ পৰা মই এইটোৱে লগাওঁ তাক, আৰু বডি লোচন বা বেলেগকৈ নলগাওঁ। মুখতো এইটোৱে লগাওঁ, বহুত ভাল পাইছোঁ ৰিজাল্টটো। আপোনালোকেও যদি কোনোবাই ল'ব বিচাৰে নিজৰ বেবীৰ কাৰণে ল'ব পাৰে। আৰু এইফালে আমাৰ উদিৰণ ৰেডি। এতিয়া বেটা শুলে, সেই শুবৰ কাৰণে আমনি কৰিছিলে। এতিয়া তাক শুৱাই দিলোঁ ধুনীয়াকৈ। এতিয়া ব্লেংকেটখন দি লওঁ, তাৰপিছত মই তাক আঁঠুৱাটো তৰি দিম, যিহেতু সি আজিকালি উঠি বহি থাকে টোপনিৰ পৰা সাৰ পায়। গতিকে যাতে মানে পৰি নাযায়, সেইকাৰণে মই আঁঠুৱাখন তৰি দিম। আৰু এতিয়া সি যিহেতু শুলে, গতিকে তাক শুৱাই থৈ আহিছোঁ। এতিয়া ভাবিছোঁ ভাতখিনি বনাই লওঁ। এতিয়া সময় প্ৰায় 1টাই বাজিলে। মাহঁত নাই, মা দেউতা দুজনে কিবা এটা কামত ওলাই গ'ল, মানে দেউতা কিবা এটা কামত ওলাই গৈছে আৰু মায়ে গৈছে তেওঁৰ আয়তীসকলৰ লগত কিবা কথা পাতিবলৈ। গতিকে কামখিনি কৰোঁতে দেৰি হ'ল, ভাত বনোৱাও দেৰি আজি। 1টাই বাজিলে। জল্দি যাওঁ এতিয়া, সোনকালে হ'ব পৰাকৈ কিবা এটা ৰান্ধোঁ। কি বনাওঁ আপোনালোকক দেখুৱাম, কিন্তু বিশেষ একো স্পেচিয়েল আজি নহ'ব, যিহেতু সময় নাই। সেই গতিকে আৰু সি যদি উঠি যায়, বেটা যদি উঠি যায়, আকৌ মই বনাব নোৱাৰিম। গতিকে সি শুই থকা সময়খিনিতে সোনকালে কিবা এটা বনাই লওঁ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। এইফালে এয়া বহাই দিছোঁ ভাত আৰু দাইল। ভাবিছোঁ দাইল ভাতেই বনাম, লগত চব্জি। ভাবিছোঁ পালেং পাত আৰু বিলাহী দি দালিখিনি সম্ভাৰ মাৰিম, যিহেতু তাকো খাব পাৰিম তেতিয়া। পালেং পাত ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই ভাল। চিম্পলি কিবা বনাওঁ। এতিয়া মই এইখিনি কাটি লওঁ। তাৰপিছত এতিয়া ভাবিছোঁ বিন আৰু আলুকে চব্জি বনাওঁ, মানে ভাজোঁ অকণমান তেল সৰহকৈ দি। এনেকৈ খায়ো ভাল লাগে। বিন আৰু আলুৰ চব্জি বনাওঁ, শুকান মাছৰ চাটনি আৰু দালি। আজি আমাৰ চিম্পল খানা। গতিকে মই এতিয়া কাটি লওঁ প্ৰথমতে বিনখিনি। মই আকৌ বিন এনেকৈ বেকাকৈ কাটোঁ দেই, আপোনালোকে কেনেকৈ কাটে জনাবচোন মোৰ কমেণ্টত। এনেকৈ কাটিলেহে কিবা ভাল লাগে মোৰ। এইটো কিবা এটা অভ্যাস হৈ গ'ল মোৰ। এতিয়া মই চিধাকৈ মানে ইচ্ছা কৰিলেও মই কাটিব নোৱাৰোঁ। আৰু এইফালে চব্জি কাটিহে আছিলোঁ, ভাবিলোঁ সোনকালে বনাই লওঁ, সি নুঠোতেই। আৰু এয়া মহাৰাজ উঠিলে, একদম চিঞৰত গগন ফালি দিছে। তাক লৈ আহিলোঁ। এতিয়া তাক ক'ত থওঁ, ৱাকাৰখনতে দি দিওঁ নেকি। দি পেলাই মই জল্দি ভাতখিনি বনাই লওঁ। ভাতখিনিতো হ'লেই বাৰু, দালি সম্ভাৰো মাৰিলোঁ মই, দালি উতলি আছে। আৰু ভাজিখন বহাই লওঁ,
তাৰপিছত চাওঁ আৰু কেনেকৈ কি কৰোঁ উঠিলা উঠিলা এয়া এইফালে দালিও অলমষ্ট হ'লেই আৰু ফেনখিনি আঁতৰাই অলপমান ধনিয়া পাত দি দিব লাগিব তাৰপিছত আমাৰ দালি ৰেডি হৈ যাব এবাৰ আহিছোঁ এতিয়া উদ্যানক খুৱাবলৈ মানে বেটাক খুৱাবলৈ এয়া খুৱাম অকণমান দালি পালেং পাত এনেকৈ এতিয়া এইখিনি তাক খুৱাই লওঁ কিছু সময় পিছত এয়া বেটা আৰু মই খেলি আছোঁ পকাতে বহি এই মেটখন আনি দিছে দেউতাকে ঠাণ্ডা নাপায় তলৰ পৰা আৰু তাতে বহি ধুনীয়াকৈ খেলি থাকিব পাৰে সি যিহেতু তললৈ নামিবলৈ ইচ্ছা কৰে কোচত থাকিব ইচ্ছা নকৰে সেই গতিকে এইখন আনি দিয়া হৈছে আৰু এইফালে এই ৰিয়েকশ্যনটো যিসকল মানে নিউ মম আছে বা আগতেও মা হ'লেও আৰু মাকসকলে গম পাব এই ৰিয়েকশ্যনটো কি হয় তাৰপিছত এতিয়া তাক চাফ চিকুণ কৰি লওঁ আৰু চাফ চিকুণ কৰি আহি এতিয়া শুবলৈ লৈছোঁ আমি দুয়োটা মাক আৰু পুতেক ভাবিছোঁ অকণমান শুই লওঁ ভাগৰো লাগিছে দিনটো কাম কৰি পিছে শুবলৈ নাপালোঁ কিন্তু দেই সি নুশুলে আৰু আজি হৈছে নেক্সট ডে যোৱাকালি আৰু ভিডিঅ' কৰা নহ'ল গাঁও বিহু গা বেয়া আছিলে চাহ পানী খাই আৰু ৰাতি ভাত পানী বনালোঁ আজি হৈছে নেক্সট ডে ৰাতিপুৱা কাম বন হৈ গ'ল খোৱা বোৱাও হৈ গ'ল আজি ঠিকছে কাপোৰ ধুলোঁ ৰ'ব দেখুৱাইছোঁ আজি ঠিকছে কাপোৰ ধুলোঁ এইফালে কাপোৰখিনি ধুই মেলি দিলোঁ বেটাৰ কাপোৰো আছে আৰু লগতে চোতালখনো ধুই দিলোঁ মই প্ৰায় চোতালখন এনেকৈ ফেনাইল দি ধুইয়ে দিওঁ চফা হৈ থাকিলে ভাল লাগে তাৰপিছত আৰু আজি গোটেই দিনটো এনেকৈয়ে কটালোঁ মই কাম বন কৰি আচলতে কাম ইমান থাকে যে মোবাইলটো হাতত ল'বলৈ সময়ে নহয় সন্ধিয়া একেবাৰে এয়া আমি জুই পুৱাবলৈ আহিলোঁ ঠাণ্ডা ইমান পৰিছে অকণমান জুই সেক ল'লে ভাল লাগে আৰু সময়খিনিও পাৰ হয় তাৰপিছত এয়া ককায়েক আহিছিলে এতিয়া দুয়োটা ভায়েক ককায়েকৰ যুদ্ধ ভায়েকেহে ককায়েকক মাৰে আকৌ দেই বাৰু যি কি নহওক আজিলৈ আহিছোঁ তেন্তে আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব